আমি দৰং জিলাৰ এজন বাসিন্দা হিচাপে আজি দৰং জিলাৰ বিভিন্ন দল সংগঠনত যিসকল মাইনৰিটি অৰ্গেনাইজেশ্যন আমি সকলোৱে একত্ৰিতভাৱে বহিলোঁ আৰু দৰং জিলাৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু অনাগত দিনত আমি সংখ্যালঘু দল সংগঠনৰ প্ৰতিনিধিসকলে কি কৰা উচিত তাৰ ওপৰত আমি চিন্তা কৰিছোঁ আৰু চিন্তা চৰ্চাৰ বিষয়ৰ ওপৰত আপোনালোকে দেখাই পাইছে যে আমাৰ বেনাৰত আমাৰ সমাজত যিসমূহ বাল্য বিবাহ হয় বা ড্ৰাগছ যিটো প্ৰভাৱ বৃদ্ধি পাইছে বা বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে তাৰ ওপৰত সজাগতা সভা কৰিব লাগে আৰু এইটো সিদ্ধান্ত হৈছে। দ্বিতীয় কথাটো হৈছে এইটো অস্বীকাৰ কৰি একো লাভ নাই যে খাৰুপিটিয়াত যি হঠাৎকৈ গো হত্যা মানে ধৰ্মীয় কামত এটা পৰিয়ালে গৰু আনি হালাল কৰিব বিচাৰিছিলে আৰু হালাল কৰিছিলে সেই লৈ এটা কেছ হৈছিলে আৰু সেই কেছ হোৱাৰ পিছত বা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। এইখিনিলৈকে ঠিকে আছে। ভাৰতীয় আইন ব্যৱস্থা অনুযায়ী অসম চৰকাৰে আইন প্ৰণয়ন কৰিছে আৰু সেই আইন ভায়োলেশ্যন কৰিছে, কোনোবাই গোচৰ দিছে, জেলত গৈছে। কিন্তু আমি দেখা পাইছোঁ তাতে কিছু হিন্দুত্ববাদী সংগঠনে মানে সেই ঘটনাটোৰ আলম লৈ কিছু ধৰণৰ মানে প্ৰভাৱ মানে প্ৰায় 7টা অৰ্গেনাইজেশ্যনে গোচৰ দাখিল কৰিছে। সেইখিনিলৈকেও ঠিকে আছে। কিন্তু এই ঘটনাটো হোৱাৰ পিছতে সামাজিক মাধ্যমত যথেষ্ট এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিভিন্নজনে সামাজিক মাধ্যমত লিখা মেলা আৰম্ভ কৰিছে। তো আমি যিটো সংখ্যালঘু সংগঠনৰ এজন প্ৰতিনিধি আমি এই গোটেই বিষয়বস্তুটো চিন্তা চৰ্চা কৰি আমি এটা সিদ্ধান্ত লৈছোঁ যে অনাগত দিনত আমাৰ সমাজত চলি থকা যিসমূহ কুসংস্কাৰ অপৰাধমূলক কাৰ্য আছে তাৰ পৰা আমি আমাৰ জনগণক সজাগ কৰিব লাগে। কিন্তু এই কথাটো ঠিক আপোনালোকৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যে আপুনি যি গো হত্যাৰ যি আইন আপুনি আনিছে সেই আইনটো আমি তেতিয়াও কৈছোঁ বহুত আশা আছে আৰু সেই আশাসমূহ দূৰ কৰিবৰ কাৰণে চৰকাৰে চিন্তা চৰ্চা কৰিব লাগে। কাৰণ আজি নিজৰ ধৰ্মীয়ভাৱে এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু তাতে যদি সেই অনুষ্ঠানটো কৰাৰ ক্ষেত্ৰত যদি আনুষংগিকভাৱে যিখিনি বাধা আহিছে সেই বাধাটো নিশ্চিতভাৱে আহিব নালাগে। আমি ভাবোঁ যে চৰকাৰে এই আইনটোৰ ক্ষেত্ৰতো কিছু পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে। আমাৰ অসমৰ যিসকল মাননীয় বিধায়কসকল মন্ত্ৰীসকল তেওঁলোকে অলপ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে। কাৰণ খাৰুপিটিয়াৰ যি ঘটনা সংঘটিত হ'ল যদিও আইনগতভাৱে আজিৰ তাৰিখত আমি মানে বৈধতা স্বীকাৰ কৰিব লাগে, কিন্তু আমি এই কথাটো তেতিয়াই কৈছিলোঁ যে এই আইনৰ কিছু আশু আছে, এই আশাসমূহৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। কাৰণ ধৰ্মীয় অনুভূতিত আঘাত লগাকৈ যদি কোনোবা আইন যদি কোনোবা দফা প্ৰণয়ন কৰা হৈছে আৰু উদ্দেশ্য প্ৰণোদিতভাৱে যদি কৰা হৈছে তাতে আমাৰ ক'বলগীয়া আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আমাৰ বিৰোধী দলৰ নেতাসকলক আহ্বান জনাইছোঁ তেওঁলোকে এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিব। একেলগে খাৰুপিটিয়াৰ সেই ঘটনাৰ পিছত যি পৰিস্থিতি সৃষ্টি হৈছে তাতে বেলেগ ধৰণৰ পৰিস্থিতি সৃষ্টি যাতে নহয়, সাম্প্ৰতিক যি সমন্বয় এই সমন্বয়টো আমি ৰক্ষা কৰিব লাগিব। আৰু দ্বিতীয় কথাটো হৈছে যে আমাৰ যিসকল সামাজিক মাধ্যমত যিসকল লিখা মেলা কৰে তেওঁলোকক আমি আহ্বান জনাইছোঁ যাতে কোনো সংবিধান বিৰোধী লিখা মেলা যাতে কোনেও নকৰে, উত্তেজিত কোনো শব্দ যাতে কোনেও নিলেখে। এইটো কথা ঠিক, আপুনি আপোনাৰ চিন্তা চৰ্চা অনুযায়ী ক'ত যাব ক'ত নাযাব সেইটো আপোনালোকৰ ব্যক্তিগত কথা, কিন্তু সেইটো লৈ যদি এটা উত্তেজনাময় এটা পৰিৱেশ সৃষ্টি কৰা হয় আমি ভাবোঁ যে এইটো ঠিক নহয়। আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব। আমি আমাৰ সমাজ ব্যৱস্থাত বহুত বস্তু নাই, গতিকে আমি আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে আমাৰ সমাজ ব্যৱস্থা আমি ব্যাপক প্ৰচাৰ কৰিব লাগে আৰু আমিও আমাৰ সমাজ ব্যৱস্থা আত্মনিৰ্ভৰশীল হৈ আমি এই কথাটো প্ৰমাণ কৰিব লাগে যে আমি এজন ভাৰতীয় নাগৰিক, প্ৰকৃত ভাৰতীয় নাগৰিক, আমি মানৱ সম্পদ। গতিকে আমাৰ সমাজ ব্যৱস্থা আমি পৰিৱৰ্তন কৰিব লাগে, আমাৰ সমাজত প্ৰচলিত অপৰাধ কুসংস্কাৰ আমি দূৰ কৰিব লাগিব আৰু সেইমতে আমি অনাগত দিনত আগুৱাই যাম। আৰু আমচুৰ স্থিতি স্পষ্ট, সংখ্যালঘু দল সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰো কথা স্পষ্ট, এই ধৰণে আমি অনাগত দিনত কাম কৰিম। আচ্ছা, মিটিঙত থকা প্ৰসংগত আপুনি এটা কথা কৈছিলে যে শিক্ষানুষ্ঠানৰ মানে এটা প্ৰসংগ আপুনি আনিছিলে যে উপযুক্ত শিক্ষানুষ্ঠানৰ অভাৱ হৈ আছে সংখ্যালঘু অধ্যয়িত এলেকাসমূহত। আগন্তুক দিনত সংখ্যালঘু সমন্বয়ৰক্ষী সমিতিয়ে তেনেকুৱা কিবা উপযুক্ত বিদ্যালয় গঢ় দিয়াৰ কিবা চিন্তা চৰ্চা কৰিব নেকি? চাওক, আমি সংখ্যালঘু দল সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ আজিৰ বৈঠকত এটা কথা চিন্তা কৰা হৈছে যে আমি দৰং জিলাৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত কিছু চিন্তা চৰ্চা কৰিবৰ কাৰণে আমি এটা টিম বনাম, যি টিমটোৱে সংখ্যালঘু জনগণ কেনেকৈ আগুৱাই যাব, সংখ্যালঘু জনগণক কেনেকৈ কুসংস্কাৰ আঁতৰত কৰিব পাৰি, আইনগতভাৱে কেনেকৈ আমাৰ মানুহক সজাগ কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰিম। আৰু তাতে নিশ্চিতভাৱে আপোনালোকে জানেই যে আমচুৰ শ্লোগান আছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। গতিকে অনাগত দিনত ঘৰে ঘৰে শিক্ষা
তেতিয়াহে ৰক্ষা এই শ্লোগানটো আগুৱাই লৈ যোৱাৰ স্বাৰ্থত প্ৰয়োজন হ'লে আমাৰ অঞ্চলবিলাকত ভাল ভাল অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত আমি অনুপ্ৰেৰণা উদগনি আৰু হয়তো নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰা চিন্তা চৰ্চা আমি কৰিম। থেংক ইউ।